জুবিন গাৰ্গ ডাঙৰীয়াৰ ভাষাৰে বুজাই দিম যে পলিটিক্স নকৰিবা বন্ধু, তোমালোকে প্ৰকৃতাৰ্থত জুবিনৰ ন্যায় বিচৰা, তাত আমিও আছো। জুবিন গাৰ্গৰ ন্যায় বিচৰাত আমিও আছো। কিন্তু জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত চেণ্ডেল জোতা পিন্ধি গৈ জুবিন গাৰ্গক অসন্মান কৰা মানুহে কেতিয়াও জুবিন গাৰ্গৰ অনুৰাগী হ'ব নোৱাৰে। জয় জুবিন দা। আজি আমি সকলোৱে ইয়াত লগ হৈছোহি। আমাৰ শ্ৰদ্ধাৰ সতীৰ্থ মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আছে, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, অতুল বৰা ডাঙৰীয়াকে প্ৰমুখ কৰি সাংসদ বিজুলী কলিতা মেধি আৰু আমাৰ দলৰ সকলো নেতৃত্ব আজি আমি ইয়াত লগ হৈছোহি যে আমি বিচাৰো যে জুবিন গাৰ্গ ডাঙৰীয়াৰ যি ন্যায়, কিমান সোনকালে আমি ন্যায় পাব পাৰোঁ, ন্যায় প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰিব পাৰোঁ, তাৰ কাৰণে আজি আমি ইয়াত সমবেত হৈ সমদল কৰিব ওলাইছোঁ। আমাৰ জুবিন প্ৰাণৰ জুবিন, আমি জুবিন গাৰ্গক অমৰ হোৱাটো বিচাৰোঁ আৰু সেইকাৰণে আমি আমাৰ প্ৰাণৰ জুবিনৰ কাৰণে সুন্দৰভাৱে যাতে এই বিচাৰ প্ৰক্ৰিয়াৰ জৰিয়তে, ন্যায়ালয়ৰ জৰিয়তে আমি ন্যায় পাব পাৰোঁ, তাৰ কাৰণে আমি আজি ইয়াত সমবেত হৈছোঁ। আমি সকলোৱে জানো যে ভাৰতীয় সংবিধানৰ গণ্ডিত ন্যায় দিব পৰা ব্যৱস্থাটোৱে হ'ল ন্যায়ালয়ৰ ব্যৱস্থা। ভাৰতবৰ্ষৰ সৰ্বোচ্চ ন্যায়ালয়সমূহে ন্যায় ব্যৱস্থা দিয়াৰ এক সুন্দৰ পৰিক্ৰমা বা পৰ্যায় চলাই আহে। কিন্তু এই ন্যায় ব্যৱস্থাৰ যি ব্যৱস্থা, এই ব্যৱস্থাত তদন্ত ক্ষিপ্ৰতৰ কৰি সুন্দৰভাৱে তদন্তৰ চাৰ্জশ্বিট বা ৰিপৰ্ট ছাবমিট কৰাৰ লগে লগে এই ন্যায় ব্যৱস্থা আগবাঢ়ি যায়। আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু হোৱাৰ দিনাখনৰ পৰাই এই ৰহস্যজনক মৃত্যুক লৈ অসমবাসী আজি উদ্বিগ্ন। আৰু সেইকাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰথম দিনাখনৰ পৰাই চৰকাৰখনৰ সকলো দায়িত্ব পালন কৰি জুবিন গাৰ্গ ডাঙৰীয়াক আমাৰ মাজলৈ বিদেশৰ পৰা লৈ অহাৰ পৰা সম্পূৰ্ণ ৰাইজক সেৱা দৰ্শন কৰি সুন্দৰভাৱে অন্ত্যেষ্টিক্ৰিয়া কৰাৰ পৰা তাৰ পিছত তাৰ ওপৰত SIT গঠন কৰি এজনীয়া বিচাৰপীঠৰ দ্বাৰা তদন্ত আয়োগ গঠন কৰি এই ব্যৱস্থাটোক ক্ষিপ্ৰতৰ কৰি আগুৱাই লৈ গৈছে। তদন্তৰ যি SITৰ 90 দিনৰ ভিতৰত আমি ৰিপৰ্ট দিব লাগে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে যে নিৰ্ধাৰিত সময়ৰ আগতে এই ৰিপৰ্ট বা অনুসন্ধান বা চাৰ্জশ্বিট জমা দিয়া হ'ব, যাৰ ওপৰত ন্যায়ালয়ে বিচাৰ কৰি নিশ্চয়কৈ ইয়াৰ ওপৰত আমাক ন্যায় দিব। কিন্তু এই সময়ত এছাম মানুহে কিছু ৰাজনৈতিক স্বাৰ্থ আগত কৈ এনেকুৱা ধৰণৰ এটা পৰিৱেশ কৰিব খুজিছিল যেন চৰকাৰ আৰু বিজেপি দলৰ সমৰ্থকসকল জুবিনৰ অনুৰাগী নহয়। আমি কাকো জুবিনৰ অনুৰাগী নহয় বুলি নকওঁ, কিন্তু আমি প্ৰত্যেকজন ভাৰতীয় জনতা পাৰ্টিৰ সদস্য বা প্ৰত্যেকজন চৰকাৰত থকা ব্যক্তি আমিও জুবিন অনুৰাগী, আমিও জুবিনক ভাল পাওঁ, আমিও জুবিনক অমৰ হোৱাটো বিচাৰোঁ। কিন্তু এছাম লোকে, যিসকল লোকে জুবিন গাৰ্গৰ জীৱনকালত কেতিয়াও জুবিন গাৰ্গক প্ৰশংসা কৰা নাই, জুবিন গাৰ্গৰ জীৱনকালত সদায় কটু সমালোচনা কৰিছে, জুবিন গাৰ্গ ডাঙৰীয়াৰ বিপক্ষে বিভিন্ন বেয়া কথা কৈছে, সেইসকল লোকে আজি জুবিনৰ অনুৰাগী যেন দেখুৱাই ৰাইজৰ মাজত এক অপপ্ৰচাৰ চলোৱাৰ চেষ্টা কৰিছে। সেই সময়ত আমাৰ দলৰ সতীৰ্থসকল, যিসকল জুবিন গাৰ্গৰ অনুৰাগী, যিসকলে জুবিন গাৰ্গৰ ন্যায় প্ৰকৃতাৰ্থত আমি হৃদয়ৰ পৰা বিচাৰোঁ, আজি আমি
জনাইছো বিশেষ ক'বলগীয়া নাই আমি সকলোকে সুন্দৰভাৱে শৃংখলাবদ্ধভাৱে জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আমি সুন্দৰভাৱে যাত্ৰা আদি কৰিম আৰু এই যাত্ৰাৰ মাজেৰে আমি জুবিন গাৰ্গৰ ন্যায় বিচাৰি তাৰ লগে লগে যিসকল মানুহে জীৱনকালত জুবিন গাৰ্গ ডাঙৰীয়াৰ কোনো অনুৰাগী হোৱা দেখা নাই মাত্ৰ ৰাজনৈতিক স্বাৰ্থত অনুৰাগী হ'বলৈ আহিছে তেওঁলোককো জুবিন গাৰ্গ ডাঙৰীয়াৰ ভাষাৰে বুজাই দিম যে পলিটিক্স নকৰিবা বন্ধু তোমালোকে প্ৰকৃতাৰ্থত জুবিনৰ ন্যায় বিচৰা তাত আমিও আছো জুবিন গাৰ্গৰ ন্যায় বিচৰাত আমিও আছো কিন্তু জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত চেণ্ডেল জোতা পিন্ধি গৈ জুবিন গাৰ্গক অসন্মান কৰা মানুহে কেতিয়াও জুবিন গাৰ্গৰ অনুৰাগী হ'ব নোৱাৰে জুবিন গাৰ্গৰ জীৱনকালত সদায় জুবিন গাৰ্গক কটু সমালোচনা কৰা মানুহ কেতিয়াও জুবিন গাৰ্গৰ অনুগামী হ'ব নোৱাৰে কাৰণ অনুগামী হ'বলৈ হৃদয়ত ভক্তি থাকিব লাগিব যেনেকৈ ভগৱানৰ অনুগামী হ'বৰ কাৰণে ভগৱানৰ প্ৰতি ভক্তি থাকে যিমানে অন্যায় নহওক কিয় যিমানে কষ্ট নাপাওক কিয় কেতিয়াও আমি ভগৱানৰ প্ৰতি বিশেষকাৰ নকৰিম আৰু সেইধৰণে জুবিন গাৰ্গৰ জীৱনকালত যোনে বিশেষকাৰ কৰি আহিছে সেইসকল কেতিয়াও জুবিনৰ অনুৰাগী হ'ব নোৱাৰে আজি অনুৰাগী হোৱাৰ চেষ্টা কৰিলেও তেওঁলোক যে অনুৰাগী নহয় সেয়া সকলোৱে জানে কিন্তু ভাৰতীয় জনতা পাৰ্টি আমাৰ মুখ্যমন্ত্ৰী আমাৰ নেতৃবৃন্দ সদায় জুবিন গাৰ্গৰ প্ৰশংসা কৰিছিল জুবিন গাৰ্গৰ লগত আছিল কোনো এটা উদাহৰণ নাই জুবিন গাৰ্গৰ বিপক্ষে কথা কোৱা ভাৰতীয় জনতা পাৰ্টি বা আমাৰ নেতৃবৃন্দ সেইকাৰণে জুবিন গাৰ্গৰ অনুৰাগীসকলে আজি বিচাৰিছে যে প্ৰকৃত ন্যায় লাগে ক্ষিপ্ৰতাৰে ন্যায় লাগে আৰু আপোনালোকে যি ধৰণে উপস্থিত হৈ এই ন্যায় যাত্ৰাত সংযোজিত হ'ল আপোনালোক সকলোকে মই ধন্যবাদ জনাইছো আৰু ভাৰতীয় জনতা পাৰ্টীৰ একেলগে সকলো কাৰ্যকৰ্তা আৰু অনুগামীসকলে এই ধৰণে প্ৰকৃত ন্যায় যাত্ৰা বা ন্যায় বিচাৰৰ যাত্ৰা এই যাত্ৰাত উপস্থিত হৈ আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতি প্ৰকৃত ন্যায় দিব পাৰিম বুলি আমাৰ বিশ্বাস আছে